Hello everyone, welcome to Iguhibar. সকলোকে নতুন ক্লাছলৈকে আকৌ স্বাগতম জনাইছো। আজি এটা বিশেষ ক্লাছ হ'বলৈকে গৈ আছে। মই কৈছিলো যে এপিএসসি ৰ এক্সামৰ আগমুহূৰ্তত আমি কেইটামান ক্লাছ কৰিম। আৰু মোৰ ফালৰ পৰা মই দিব বিচাৰো 100টা কোৱেশ্চন আৰু এই 100 কোৱেশ্চনৰ ভিতৰত মই চেষ্টা কৰিম যাতে যেহেতুকে সিসেট খন জাস্ট কোৱালিফাইং নেচাৰৰ হয়, জাস্ট কোৱালিফাই কৰিব পৰা মাৰ্কছ যাতে ইয়াৰ পৰা কমন আহে। হয় 100 কোৱেশ্চনৰ পৰা 100টা কোৱেশ্চন কমন দিবলৈ টাফ হয়, ইমান ইজি নহয়। বাট এইটো কথা চিয়ৰ যে 100 কোৱেশ্চন যদি চোৱা হয় তেতিয়াহ'লে 30 কোৱেশ্চন কমন পৰিব। আৰু 30 কোৱেশ্চন কমন পৰা মানে তোমালোকৰ সিসেটৰ কোৱালিফাইং নেচাৰৰ যিখিনি মাৰ্ক লাগে সেইখিনিতো তোমালোকৰ কমপ্লিট হৈয়ে যাব। মানে তোমালোকে গোল ৰাখিব লাগে। আমাৰ যদিও পেইড কোৰ্সত আছিল মই সকলোকে কওঁ, কাৰণ ইয়াতে যিখিনি ক্লাছ হ'ব পেইড কোৰ্সৰ ষ্টুডেণ্টখিনিকো কৈছো যে এতে ক্লাছখিনি কৰাৰ পিছত তোমালোকে এটা গম পাবা যে কোনখিনি সকলোতকৈ বেছি ইম্পৰ্টেণ্ট। তো তাৰপিছত এই 100 কোৱেশ্চন ৰিভাইজ কৰি পেলাই গ'লেও মই বেয়া নাপাওঁ। এই 100 কোৱেশ্চন চাই গ'লেও তোমালোকৰ এক্সামত পাছিং মাৰ্কটো আহিয়ে যাব। আৰম্ভ কৰিছোঁ ক্লাছটো। আৰু তোমালোকে যেতিয়া ক্লাছটো আৰম্ভ হ'ব, যেতিয়া গম পাবা যে আমি কেনেকুৱা ষ্ট্ৰেটেজি লৈ পঢ়ি আছোঁ, তেতিয়াহ'লে তোমালোকৰো সেই কনফিডেন্সটো আহিয়ে যাব। একদম প্ৰথমতে আমি চাব বিচাৰোঁ যে কিনো পঢ়িম আমি ইয়াতে। আমি মেইনলি আজিৰ ক্লাছত আমি প্ৰথম দুটা চেপ্টাৰ পঢ়িম, আকৌ দুটা চেপ্টাৰ পঢ়িম, তেনেকৈ দুটাকৈ আমি পঢ়িম। টোটেল আমাৰ 4টা ক্লাছত আমাৰ গোটেই 100 কোৱেশ্চন কমপ্লিট হ'ব। 4টা ক্লাছ লাগিব। 4টা ক্লাছত আমাৰ 100 কোৱেশ্চন কমপ্লিট হ'ব। তো যিসকলে ভাবি আছে যে আজি প্ৰথমটো চালোঁ দেন ইয়াৰে পিছতো নাচাওঁ, তেতিয়াহ'লে মইতো ভাবোঁ ৰিগ্ৰেট হ'ব। তাতকৈ বেটাৰ তোমালোকে এই 4টা মাত্ৰ ক্লাছেই হ'ব। আৰু বহুত বেছি টাইমো মই নলওঁ, কম সময়ৰ ভিতৰতে কমপ্লিট কৰিম, যিমান কম সময়ৰ ভিতৰত পচিবল হয়, কাৰণ তোমালোকৰ জিএছ পঢ়িবলৈ আছে বুলি মই এইটো কথা জানো। আৰু এইখনৰ মাৰ্ক যিহেতুকে কাউণ্ট নকৰে, তো তোমালোকে ইমান বেছি টাইম দিয়াৰ মই ভাবোঁ প্ৰয়োজনো নাই। অ'কে, তো ইয়াতে যদি চাওঁ, প্ৰথমতে আজি আমি আলোচনা কৰিম নাম্বাৰ চিষ্টেম আৰু এলচিএম আৰু এইচচিএফ। এই দুটা চেপ্টাৰ আমি কমপ্লিট কৰিম। এই দুটা চেপ্টাৰৰ কিনো এক্সামত কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। যদি মই নাম্বাৰ চিষ্টেমৰ সৈতে আৰম্ভ কৰোঁ, নাম্বাৰ চিষ্টেমৰ মেইনলি এইকেইটা টাইপৰ কুৱেশ্যন এক্সামত আহে। তো টাইপ ৱাইজ কুৱেশ্যন পঢ়াটো এটা বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয়। নহ'লে আমাৰ কেনেকুৱা হয়, আমি পঢ়োতো ঠিকেই, কিন্তু পঢ়ি পেলাই আমাৰ কনফিডেন্স নাহে যে মই পঢ়াখিনি আহিব না এক্সামত। এতিয়া মই যদি কওঁ নাম্বাৰ চিষ্টেমতো বহুতকেইটা টাইপৰ কুৱেশ্যন আছে, তাৰ ভিতৰত এইকেইটা হৈছে খুব ইম্পৰ্টেণ্ট, বা মেজৰিটি অফ দ্য এক্সামত এইকেইটা কুৱেশ্যনে বেছিকৈ ৰিপিট হোৱা দেখা যায়। একদম প্ৰথম কুৱেশ্যনটো হৈছে ডিভিজিবিলিটি ৰুলৰ লগত ৰিলেটেড, দেন ৰিমাইণ্ডাৰ বেছ, দেন নাম্বাৰ কাউণ্টিং, দেন ডিজিট কাউণ্টিং, দেন ইউনিট ডিজিট কনচেপ্ট, তাৰপিছত আহিব ডিজিট ইণ্টাৰচেঞ্জ। যেতিয়া এইখিনি কেনেকুৱা হয়, এইখিনি কুৱেশ্যনৰ সৈতে আগবাঢ়িছোঁ। প্ৰথমটো কুৱেশ্যন আমাৰ আছে ইয়াতে ডিভিজিবিলিটি ৰুলৰ লগত বেছ, মানে ইয়াতে যেনেকৈ কুৱেশ্যন দিয়া আছে পেটাৰ্ণ, কুৱেশ্যনবিলাকো তেনেকুৱা আহিব। প্ৰথমতে এইটো টাইপৰ কুৱেশ্যন, তাৰপিছত এইটো টাইপৰ, তাৰপিছত এইটো টাইপৰ, তো তেনেকৈ কুৱেশ্যনকেইটা আহিব। তো প্ৰথমটো হৈছে ডিভিজিবিলিটি ৰুলৰ লগত জড়িত প্ৰশ্ন। আৰু এই প্ৰশ্নটো তোমালোকে দেখিবা, ইয়াতে আমাক এটা নাম্বাৰ এটা দি দিছে, দি পেলাই কৈছে যদিহে এই সংখ্যাটোক 11ৰে হৰণ যায় তেতিয়াহ'লে এহেছৰ ভেলু কিমান হ'ব। যদিহে এই সংখ্যাটো যদি 11ৰে হৰণে যায়, তেতিয়াহ'লে ইয়াৰে যিকেইটা অল্টাৰনেটিভ ডিজিট আছে, অল্টাৰনেটিভ ডিজিটকেইটা যোগফল কি হ'ব লাগিব, সমান হ'ব লাগিব ন। এতিয়া ইয়াতে যদি মই চাওঁ 8 আছে 13, 13ৰ লগত 4 যোগ কৰিলে 17, তো 17 যোগ হেছ হৈছে অল্টাৰনেটিভ ডিজিটকেইটাৰ যোগফল। তাৰে লগতে মই যদি ওপৰৰ ফালৰ পৰা চাওঁ 2 যোগ 8 10 যোগ 4 2 যোগ 8 10 যোগ 9, 10 19। মানে আমি দেখিছোঁ কেইটামান অল্টাৰনেটিভ ডিজিটৰ যোগফল 19 আৰু কেইটামানৰ যোগফল আছে 17 যোগ হেছ। মানে হেছৰ জেগাত এনেকুৱা কি ভেলু ৰাখিবা যাতে যোগফলটো সমান হৈ পৰে দুইটাৰ। তো হেছৰ জেগাত কি ৰাখিবা, এনচাৰ হয়তো সকলোৰে আহি গৈছে 3। তো 3 হৈ যাব এইটো কুৱেশ্যনৰ, 3 নহয় 2 হৈ যাব এইটো কুৱেশ্যনৰ কাৰেক্ট। 17ৰ লগত যদি 2 এটা যোগ কৰা হয় কি হৈ যাব, 17ৰ লগত 2 এটা যোগ কৰিলে 19 পাম। তো আমাৰ হেছৰ মানটো আমি পাই গ'লোঁ। তো ডিভিজিবিলিটি ৰুলৰ এইটোৰ বাহিৰেও মই লগতে এইটো জনাই দিওঁ যে 3 ডিভিজিবিলিটি ৰুল আৰু 9ৰ এই দুটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। এই দুটাও চাই যাবা, কাৰণ এই দুটাৰ লগত সংগতি ৰাখিও এক্সামত কুৱেশ্যন দিব পাৰে। নেক্সট কুৱেশ্যনৰ ফালে আহিছোঁ। এইটো কুৱেশ্যন এতিয়া কি কৈছে, এ নাম্বাৰ হুৱেন ডিভাইডেড বাই 296 গিভছ ৰিমাইণ্ডাৰ 75। আমাক কৈছে যেতিয়া এটা সংখ্যা 296ৰে হৰণ কৰা হয় 75 ভাগশেষ পোৱা যায়। এতিয়া আমাক কৈছে when the same number is divided by 37, যদি সেই সেম নাম্বাৰটোক 37ৰে ডিভাইড কৰা হয় তেতিয়াহ'লে ৰিমাইণ্ডাৰ কি হ'ব। যেতিয়া আমাক এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে আমি চাব লাগে ৰিমাইণ্ডাৰ কি আছে। আমাক কৈছে 75 আমাৰ ৰিমাইণ্ডাৰ ৰৈ গৈছিলে, আগতে যেতিয়া হৰণ কৰিছিলোঁ 75 ৰৈ গৈছিলে। এতিয়া আমাক কৈছে যদি 37ৰে ডিভাইড কৰা হয়, আমি চিম্পলি সেই 37ৰে এই নাম্বাৰটোহে ডিভাইড কৰিব লাগে। আৰু 37ৰে এইটো নাম্বাৰক ডিভাইড কৰিলে কিমান হ'ব, দুবাৰ যাবনে, 75 yes। যদি মই দুবাৰ কাটি দিওঁ এইটোৰে 74 আহিব, মানে 1 এটা ৰিমাইণ্ডাৰ থাকিব। তো ইয়াৰে পৰা আমি গম পাই গ'লোঁ যে ৰিমাইণ্ডাৰ কিমান আহিব, 1 হৈ যাব কাৰেক্ট এনচাৰ। কৰিব কি লগা আছিলে, চিম্পলি কৰিব লগা আছিলে যিটো সংখ্যাৰে হৰণ কৰিব দিছে বৰ্তমান সেই সংখ্যাটোৰে আমি যিটো ভাগশেষ প্ৰথমবাৰত ৰৈ গৈছিলে তাক হৰণ কৰিব লাগে, বেলেগ একো চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। নেক্সট কুৱেশ্যনৰ ফালে আহিছোঁ। এইটো কুৱেশ্যন ইয়াতে আমাক ৰিমাইণ্ডাৰৰ মই দুটা কুৱেশ্যন এইকাৰণে দিছোঁ কাৰণ ৰিমাইণ্ডাৰৰ কেতিয়া পাৱাৰ বেছ কুৱেশ্যন আহি দিয়ে। যদি পাৱাৰ বেছ কুৱেশ্যন এনেকুৱা দিয়ে তোমালোকে ট্ৰাই কৰিব লাগে ৰিমাইণ্ডাৰটো অলপ ব্ৰেকডাউন কৰাৰ কাৰণে। মই যদি 3 to the power 21 এনেকৈ লিখোঁ কিবা প্ৰব্লেম হ'ব জানো, একোতো প্ৰব্লেম নহয়। মই যদি এনেকৈ লিখোঁ 3 to the power 20, কাৰণ চোৱা পাৱাৰটো যেতিয়া স্প্লিট কৰা হয়, মানে মই বুলি ইয়াৰ পৰা 3 এটা গুচাই দিওঁ, এইটো 3 to the 20 হৈ যাব ন। 3ৰ ওপৰত আছে 20টা আৰু এইটো এটা,
21টা হৈ গ'ল ন এটা যদি নেক্সট যদি মই হৰণ কিহেৰে কৰিছোঁ মই হৰণ কৰিছোঁ 5ৰে এটা ইয়াৰে নেক্সট যেটো লাইন আহিব তাত মই এনেকৈ লিখিব পাৰিম ন যে এবাৰ মই 3 টোক 5ৰে হৰণ কৰিলোঁ আৰু এবাৰ এই 3 টু দি পাৱাৰ 20 যে আছে এটোক আমি 3 স্কয়াৰ টু দি পাৱাৰ 10 ও লিখিব পাৰো 3 স্কয়াৰ মানে কিমান 3 স্কয়াৰ মানে হৈছে 9 ইয়াতে লিখিবা 5ৰে যদি 3 হৰণ কৰা হয় ভাগশেষ কিমান আহিব 5ৰে 3 হৰণ কৰিলে 3 আমাৰ ভাগশেষ ৰৈ যাব হয় ঠিক একেদৰে যদি মই ইয়াতে চাও 3 স্কয়াৰ মানে কিমান 3 স্কয়াৰ মানে হৈছে 9 হয় আৰু ওপৰত পাৱাৰ কিমান আছে 10 আছে এটা 9 ক যদি 5ৰে হৰণ কৰা হয় ভাগশেষ কিমান আহে 9 ক যদি 5ৰে ডিভাইড কৰা হয় আমাৰ ৰিমাইন্ডাৰ আহে ইয়াতে -1 নিগেটিভ 1 আহিব নিগেটিভ ৰিমাইন্ডাৰ ইয়াতে আহিব আৰু -1 ৰ ওপৰত পাৱাৰ কিমান আছে 10 আছে তো নিগেটিভ নাম্বাৰ এটাৰ ওপৰত যদি পাৱাৰটো যদি ইভেন নাম্বাৰ থাকে মাইনাসটো কি হৈ যায় মাইনাসটো নোহোৱা হৈ যায় তো ফাইনালি আমি গম পাই গলো ইয়াৰে পৰা আমাৰ ৰিমাইন্ডাৰ আহিব 3 তো 3 এ হৈ গল কারেক্ট আনসার তো এনেকুৱা পাৱাৰ বেসড কোৱেশ্চন এক্সামত আহিব পাৰে আৰু তাৰ কাৰণে আমি কি কৰিব লাগে সিম্পলি এনেকুৱা ধৰণৰ কমন স্প্লিট কৰিব লাগিব কৰি পেলাই আমি সলভ কৰিম নিগেটিভ ৰিমাইন্ডাৰৰ নলেজটো থাকিব লাগে এক্সামত কেতিয়াবা এনেকুৱা বেসিক কোৱেশ্চনো দি দিব যে -15 যদি আমি 7 ৰে ডিভাইড কৰো তেলে আনসাৰ কিমান আহিব এটো কোৱেশ্চনৰ আনসাৰ কিমান আহিব যদি এটুক যদি আমি 7 ৰে যদি হৰণ কৰো বহুতে কব যে এটোৰ আনসাৰ আহিব 1 কিন্তু 1 টো ইয়াৰে ৰং আনসাৰ হয় যদি কোনোবাই কয় -1 তেতিয়া হলেও ৰং আমি কেতিয়াও ৰিমাইন্ডাৰ এটা কেতিয়াও আমি ভাগশেষ এটা নিগেটিভত কব নোৱাৰো যদি এনেকুৱা ধৰণৰ নিগেটিভ নাম্বাৰ আমাক যদি হৰণ কৰিব দিয়ে মনত ৰাখিবা 7 ৰে প্ৰথমতে 15 হৰণ কৰা 7 দুগুণ কিমান 14 এক এটা ৰৈ গৈছে ন এই যে ৰৈ গৈছে হেতু হৈছে ৰিমাইন্ডাৰ তো হিসাব মতে আমাৰ -1 আহিব লাগে কিন্তু নিগেটিভ ৰিমাইন্ডাৰটো আমি আনসাৰ ক'ব নোৱাৰো তো কি কৰিবা যেটো সংখ্যাৰে হৰণ কৰিছো 7 ৰে হৰণ কৰিছিল ন 7 ৰ পৰা এটো বিয়োগ কৰি দিয়া 7 ৰ পৰা 1 গলে কি থাকিব 7 ৰ পৰা 1 গলে থাকিব 6 মানে 6 হৈ গল এটো কোৱেশ্চনৰ কারেক্ট আনসাৰ তো কেতিয়াও এক্সামত ৰিমাইন্ডাৰ নিগেটিভত নাহে যদি নিগেটিভত দেখা পোৱা তোমালোকে যেটো সংখ্যাৰে হৰণ কৰিছা তাৰ পৰা সেই সংখ্যাটো মাইনাস কৰি দিলে হ'ল কাম খতম নেক্সট আইছো নেক্সট কোৱেশ্চনৰ ফালে এটো কোৱেশ্চন এটা কি কৈছে হাউ মেনি নেচাৰেল নাম্বাৰস ডিভিজিবল বাই 7 are there in between 3 and 200 আমাক কৈছে 3 ৰ পৰা আৰম্ভ কৰি 200ৰ ভিতৰত 7ৰে হৰণ কৰিব পৰা স্বাভাৱিক সংখ্যাবিলাক উলিবা এটা 7ৰে হৰণ কৰিব পৰা সংখ্যা কোনবিলা 7ৰে আমি সেইবিলা সংখ্যাকে হৰণ কৰিব পাৰো যিবিলা সংখ্যা 7ৰ গুণিতক যেনেকৈ 7 1 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 তো আমি চাব লাগে যে 7ৰ গুণিতক ইয়াতে কিমানটা আছে কাৰণ একদম সৰু সংখ্যা কৈছে 3 তো 3ৰ আগত 7ৰে হৰণ যোৱা সংখ্যা এটাও নাই 7ৰে হৰণ যোৱা প্ৰথমটো সংখ্যা হৈছে 7 তো তেনেকৈ চাব গলে আমি কি কৰিব লাগে আমি কৰিব কি লাগে 200 তোমালকে 7ৰে হৰণ কৰিছোৱা যদি 200 7ৰে হৰণ কৰো 7 2 গুণ কিমান হৈ গল 14 আহি গল 6 থাকি গল আৰু 60 হৈ গল 7 8 গুণ 56 56 মানে ইয়াৰে পৰা দেখিলো 28 বাৰ হৈছে মানে 7ক যদি আমি 200ৰে 7ৰে যদি 200 হৰণ কৰো 28 বাৰ হৈছে আৰু ৰিমাইন্ডাৰ আমাৰ ইয়াতে 4 এটা ৰৈ গৈছে মানে 28 নম্বৰ গুণিতকটো 7ৰ 28 নম্বৰ গুণিতকটো হৈছে 200তকৈ সৰু সংখ্যা তো আমি এনেকুৱা ক'ব পাৰো যে 28টা এনেকুৱা সংখ্যা আছে যিকেইটা সংখ্যা 7ৰে হৰণ যায় 7ৰে হৰণ যোৱা সংখ্যা বা ফাইন্ড দা নাম্বাৰ সেইটোৰ আমাৰ আপাৰ লিমিট লোৱাৰ লিমিটৰ কথা মই কৈছিলো যে ম্যাক্স আমাক কেতিয়াবা আপাৰ লিমিট লোৱাৰ লিমিট দিয়া থাকে আমাক ইন বিটুইন অল টু ডিজিট নাম্বাৰ বুলি কয় How many two digit numbers are there which are divisible by 7 এনেকুৱা কোৱেশ্চন এক্সামত আহে How many two digit numbers are there which are divisible by 20 divisible by 7 তো এনেকুৱা ধৰণৰ কোৱেশ্চনৰ কথা হয়তো আমি CSET 66 যিটো বেটচ আছিল আমাৰ সেই তাত আমি অলৰেডি আলোচনা কৰিছোৱে আৰু আজি আমি বহুত বেছি ডিটেইলছৰ হয়তো আলোচনা কৰিব নোৱাৰো মই জাস্ট আজি দেখাব পাৰিম যে ইম্পৰ্টেন্ট কি হয় কোন কেইটা কোৱেশ্চন হয় যদি তোমালোকে অলৰেডি পঢ়া আছে তেতিয়া হলে হয়তো খুব ধুনীয়াকৈ ৰিলেট কৰিব পাৰিবা যদি নাই অলপমান কনফিউজিং লাগিব তো তাৰ কাৰণে কি কৰিবা তাৰ কাৰণে তোমালোকে কৰিব পাৰা ম্যাথছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিবা অলৰেডি কমপ্লিট ম্যাথছ বুলি সাৰ্চ কৰিলে তোমালোকে প্লেলিষ্ট পাই যাবা প্লেলিষ্টত তোমালোকে চালেও দেখিবা আৰু যদি তোমালোকে ভাবা যে মই 10 দিনৰ ভিতৰত 20টা ভিডিও চাব পাৰিম কাৰণ তোমালোকে চাব কি লাগে সিৰিয়ালি ভিডিও বিলাকে চাব লাগে তোমালোকে ম্যাথছৰ 10 দিনৰ ভিতৰত যদি ভাবা যে মই ডেইলি 2 ঘণ্টাকৈ ভিডিও চাব পাৰিম 2 ঘণ্টাকৈ চালা মানে 1 ঘণ্টাৰ এটা ভিডিও 1 ঘণ্টাতকৈ কমে সময় একচুয়ালি তো যদি তোমালোকে অলপমান কষ্ট কৰা মোৰ মতে এদিনত 3টা ভিডিও চাব পাৰিবা 3 ঘণ্টাকৈ একদিনত যদি 3 ঘণ্টাকৈ চাব পাৰা তোমালোকৰ ম্যাথছ এণ্ড ৰিজনিং গোটেইখিনি ক্লিয়াৰ হৈ যাব CSET 66 বেটছৰ পৰা এৰে টোটাল 30টা মানে ভিডিও আছে তাতকৈ বেছি ভিডিও নাই 30 ভিডিও চাই পেলাই তোমালোকৰ গোটেইখিনিৰ কনফিডেন্স আহি যাব ঠিক আছে যদি কোনোবা ইচ্ছা কৰা তেতিয়ালে নিশ্চয় তোমালোকে এতিয়াও সময় আছে CSET 66 বেটছটো পাৰচেজ কৰিব পাৰা পাৰচেজ কৰি পেলাই ডিসকাউন্টৰ কথা কৈ দিবা দে ডিসকাউন্টৰ কথা কৈ দিয়া কাৰণ যদি এক্সামটো তোমালোকৰ আগমুহূৰ্তত তোমালোকে NIR20 কুপনটো ইউজ কৰিব পাৰিবা তো তোমালোকে জয়েন কৰি পেলাই চাব পাৰা আৰু যদি তোমালোকে নাই ইচ্ছা কৰা নাই তেতিয়ালে তোমালোকে ইউটিউবৰ পৰা সাৰ্চ কৰিলে পাই যাবা কোনো কথা নাই মই যে জনাই দিলো দে কাৰণ দুইজনে মোক ফোন কৰি কেতিয়াবা সোধে তো সেই কাৰণে এইটো আমি কওঁ নাম্বাৰ কাউন্টিংৰ কনসেপ্ট তো ইয়াতে অলৰেডি মই লিখিছো ন নাম্বাৰ কাউন্টিংৰ
আৰু ইয়াতে যেনেকৈ তোমালোকে দেখিছা ন আমি যেতিয়া ক্লাছবিলাক কৰিছিলোঁ এপত তেতিয়া আমি এনেকুৱা টাইপতে কৰিছিলোঁ আমি যেতিয়া যিকোনো বেটছৰ কাৰণে ক্লাছ কৰোঁ আমি টাইপ ৱাইজ কৰোঁ এতিয়া ইয়াতে আমি বেছি এক্সাম্পল লোৱা নাই তাতে আমি গোটেইকেইটা এক্সাম্পল লওঁ আমি ডিভিজিবিলিটিৰ গোটেইকেইটা চাওঁ ৰিমাইণ্ডাৰ বেছটো যিকেইটা কুৱেশ্যন সম্ভৱ গোটেইকেইটা আমি সলভ কৰোঁ নাম্বাৰ কাউণ্টিঙৰ আমাৰ যেনেকুৱা কনচেপ্টৰ কুৱেশ্যন এক্সামত আহিব পাৰে গোটেইখিনি আলোচনা কৰিছোঁ এতিয়া আজি মই জাষ্ট এটা দেখাই দিছোঁ যে এনেকুৱা আহিব পাৰে সো বি কেয়াৰফুল থাকা লগতে নেক্সট কুৱেশ্যনৰ ফালে আহিছোঁ এইটো কুৱেশ্যন এটা কি কৈছে হাউ মেনি টাইম ডিজিট 4 অকাৰ্ছ এতিয়া এইটো আমি কওঁ ডিজিট কাউণ্টিং বুলি এইটো কুৱেশ্যন হৈছে ডিজিট কাউণ্টিঙৰ কুৱেশ্যন আমাক এটা কৈছে 4 অংকটো কিমান বাৰ আহিব ইন বিটুইন 200 টু 450 200ৰ পৰা আৰম্ভ কৰি 450 লৈকে 4 অংকটো কিমান বাৰ আহিব এটা আমি চাওঁ যদি আমি ডাইৰেক্টলি তো আনসাৰ ক'ব নোৱাৰো তো আমি কি কৰিম আমি প্ৰথমতে 200ৰ পৰা 300 লৈকে চাম 200ৰ পৰা 300 লৈকে কিমান বাৰ আহিব 20 বাৰ আহিব কাৰণ যিকোনো এটা অংক ন 100টা সংখ্যাৰ ভিতৰত 20 বাৰে আহে 300ৰ পৰা 400 লৈকে তাতেও 20 বাৰ আহিব 400ৰ পৰা 450 লৈকে এককৰ ঘৰত আহিব 5 বাৰ দশকৰ ঘৰত আহিব 10 বাৰ কাৰণ দশকৰ ঘৰত 440 টো ইয়াতে আছে ন 440 দেন 441 442 তো এনেকৈ যদি চাও ন দশকৰ ঘৰত টোটাল 10 বাৰে আহিব কিন্তু এককৰ ঘৰত মাত্ৰ 5 বাৰ আহিব কিয় 404 414 এনেকুৱা হ'ব না এককৰ ঘৰত তো এককৰ ঘৰত আমাৰ 4 অংকটো 424 মাত্ৰ 5 বাৰহে আহিব আৰু যদি শেষৰ ফালে চাও যে শতকৰ ঘৰত কিমান বাৰ আহিব তো শতকৰ ঘৰত তোমালোকে দেখিবা 400 আছে 401 আহিব 402 আহিব তেনেকৈ আহিব ন 401 তো 402 তো এনেকৈ চালে তো প্ৰতিটো সংখ্যাৰে 4 অংকটো আহিব না প্ৰতিটো সংখ্যাতে হলে টোটাল কিমান বাৰ আহিব 400ৰ পৰা আৰম্ভ কৰি 450 লৈকে টোটাল 50 বাৰ আৰু লগতে এক্সট্ৰা এবাৰ আহিব কিয় কাৰণ 400 সংখ্যাটো আছে ন এক্সট্ৰা 1 বাৰ আহিব আৰু এই গোটেইখিনি যোগ কৰিলে যেটো আহিব সেইটোই হৈছে আমাৰ কাৰেক্ট আনসাৰ যোগ কৰি চোৱা 50 60 70 80 90 100 105 1 6 তথা 106 বাৰ 4 অংকটো দেখা যাব ইন বিটুইন 200 টু 450 মই ক'ব বিচাৰো যদিহে তোমালোকে পঢ়িছা যদিহে তোমালোকে ম্যাথছ পঢ়িছা তোমালোকে ইমানখিনি ষ্টেণ্ডাৰ্ড লেভেলৰ কুৱেশ্যন জানিব লাগিব কাৰণ এক্সামত বহুত টাফ কুৱেশ্যন নাহে কিন্তু বহুত ইজিও নাহে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব যদি কৰিব পাৰি আছা বি কনফিডেন্ট একদম কনফিডেন্স ৰাখা নিজৰ ওপৰত তোমালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই এনেও পাছ কৰিবা পাছে কৰিব লাগে ন এখন এডিআৰ এক্সামৰ নিচিনাটো নহয় জাস্ট স্কোৰিং এৰিয়া হয় নেক্সট আহিছে এটা ইউনিট ডিজিটৰ কনসেপ্ট অবিনে এটাতে কি কৈছে ডিজিট অফ ইউনিট প্লেস অফ দ্য প্ৰডাক্ট আমাক এটা পূৰণফলটা দিয়া আছে পূৰণ কৰিবলা কৈছে আৰে ইউনিট ডিজিটত কি আহিব পূৰণ কৰাৰ পাছত এনসাৰৰ ইউনিট ডিজিটত কি আহিব আমি যদি গোটেইখিনি পূৰণ কৰিবলৈ যাওঁ আমি দেখিম ইয়াতে 2 এটা আছে এককৰ ঘৰত 2 টো দেখিছা আৰু ইয়াৰে মাজত কবাৰ আহিব এনেকুৱা 85 কাৰণ ডট আছে ন ডট আছে মানে 83 পিছত 84 আছে 85 এটা 85 ৰ এককৰ ঘৰত আছে 5 ইয়াতে আছে 2 5 দুগুণ কিমান 5 দুগুণ 10 মানে এককৰ ঘৰত 0 আৰু এককৰ ঘৰত এবাৰ যদি পূৰণ কৰোতে 0 আহে তেতিয়াহলে বাকি কেইটা সংখ্যা লগত পূৰণ কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ ওভাৰঅল এনসাৰটো কি আহিব এককৰ ঘৰত 0 আহিব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে ইফ ডিজিটস অফ এ টু ডিজিট নাম্বাৰ আর ইন্টারচেঞ্জ যদি এটা টু ডিজিট নাম্বাৰটা ডিজিট কেইটা যদি ইন্টারচেঞ্জ কৰা হয় তেতিয়াহলে হিহঁতৰ ডিফাৰেন্স হৈ পৰে 63 এর পাৰ্থক্য 63 লগতে কৈছে এন্ড দ্য প্ৰডাক্ট অফ দ্য ডিজিট অফ দ্য নাম্বাৰ ইজ 8 আমাক কৈছে যেটো দুটা অংকৰ সংখ্যাৰ কথা কৈছে না দুটা অংকৰ সংখ্যা সেই অংক দুটাৰ পূৰণফল কৈছে 8 বুলি পূৰণফল কিমান পূৰণফল 8 এটা তোমালোকে কোৱাচোন ইয়াতে যদি অপচন কেইটা আমি ভালদৰে মন কৰো ইয়াতে কোন কেইটা সংখ্যাৰ পূৰণফল 8 তো পূৰণফল লিখিবা 7 2 গুণ কিমান 7 2 গুণ 14 7 8 গুণ 56 8 1 গুণ 8 মানে এইটোই হৈ গল কারেক্ট আনসার তো কথাটো হৈছে কিছুমান কোৱেশ্চন সলভ কৰাৰ প্ৰয়োজন নাথাকে যদি আমি এইটো পূৰণফলটো দিয়া নাথাকিলেহেঁতেন তেতিয়া কি কৰিলেহেঁতেন তেতিয়া আমি এই যেটো 63 দিয়া আছে 63 টো আমি কি কৰিলেহেঁতেন 9 ৰ মাল্টিপল 9 7 গুণ কিমান 63 আমি সকলোৱে জানো যেতিয়া দুটা অংকৰ সংখ্যা এটা টু ডিজিট নাম্বাৰ এটা ডিজিট ইন্টারচেঞ্জ কৰাৰ পিছত যেটো নিউ নাম্বাৰ হ'ব এণ্ড ওল্ড নাম্বাৰ হেটো ডিফাৰেন্সটো সদায় 9 ৰ মাল্টিপল হয় 9 ৰ মাল্টিপল অলৱেজ সদায় তো সদায় যদি 9 ৰ গুণিত হয় 9 ৰ কিমান নম্বৰ গুণিত সেইটো চাব লাগে ইয়াতে দেখিছো 9 ৰ 7 নম্বৰ গুণিত 9 ৰ যদি 7 নম্বৰ গুণিত হয় 7th মাল্টিপল 9 ৰ 7 নম্বৰ মাল্টিপল তো তেতিয়া হলে 7 আমি কি হ'ব লাগিব ডিফাৰেন্স ন এটো কি আছিল এটো ডিফাৰেন্স ন তো অংক দুটাৰ পাৰ্থক্য 7 হ'ব লাগিব ইয়াতে দেখিবা 7 আৰু 2 ৰ পাৰ্থক্য কিমান 5 মানে এইটো হ'ব নোৱাৰে 7 আৰু 8 ৰ পাৰ্থক্য 1 মানে এইটো হ'ব নোৱাৰে 9 আৰু 2 ৰ পাৰ্থক্য কিমান 9 আৰু 2 ৰ পাৰ্থক্য 7 কিন্তু এইটো আমি আনসাৰ কিয় নকলো কাৰণটো আমাৰ এই মাল্টিপ্লাইডৰ এটা আমাক হে এটা দিয়া আছে আমাক এটা ধাৰণা এটা দিয়া আছে আদাৰৱাইজ আমি এইটো আৰু এইটো নাম্বাৰৰ মাজত কনফিউজ হলো এটা কাৰণ 81 ৰ মাজত ডিফাৰেন্স কিমান 8 ৰ পৰা যদি 1 টো বিয়োগ কৰা হয় 7 পোৱা যায় ঠিক একেদৰে 92 ৰ 9 ৰ পৰা 2 বিয়োগ কৰিলে 7 পোৱা যায় তো এই দুটাৰ মাজত আমাৰ কনফিউজন আহিলেতেন কিন্তু কনফিউজন এই কাৰণেই নাহিল কাৰণ আমাক কৈ দিছে অংক দুটাৰ পূৰণফল 8 তো পূৰণফল এইটোৰহে 8 তো হেতুই আনসাৰ ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চনত কি কৈছে চাও নেক্সট কোৱেশ্চনৰ আগতে মই জনাব বিচাৰো যদিহে তোমালোকে পঢ়ি আছা যদিহে তোমালোকে ভাবা যে এই টাইমটো কোনো ধৰণৰ বেচ জয়েন কৰাৰ প্ৰয়োজন নাই প্ৰেক্টিস কৰাৰ কাৰণে কিবা কিতাপ লাগে কিবা এনেকুৱা আছে নেকি সিলেক্টিভ যৰ পৰা গোটেই কেইটা কোৱেশ্চন আমি কমন পাম তেতিয়াহলে নিশ্চয়কৈ তোমালোকে এই ক্যাপসুল বুকখন পাৰচেজ কৰিব পাৰা এই বুকখনৰ পৰা তোমালোকে গোটেইখিনি কোৱেশ্চন সলভ কৰিব পাৰা আৰু এইখনৰ পৰা যদি সলভ কৰিব পাৰিলা যদি গোটেইখিনি তোমালোকে সলভ কৰিলা ন এৰে বহুত বেছি কোৱেশ্চন নাই কিনো এৰে এক্সাম ওৰিয়েন্টেড কোৱেশ্চন খিনিয়ে কভাৰ কৰা হৈছে তো তেতিয়াহলে 100% সিওৰ থাকা
100% চিয়ৰ মই এতিয়াও কৈছো এক্সামৰ পিছতো কম এক্সামৰ পিছত লাগিলে এইখন কিতাপৰ পৰা মেলি কমনটো দেখাই দিম যে এইটো কমন আহিছে এইটো কমন আহিছে ৰিসেন্টলি ইভেন ইউপিএসসি যেটো পেপাৰ গৈছিল ন তাতেও ইয়াতে 15টা মান কোৱেশ্চন কমন আছিল 15টা মান কোৱেশ্চন ইউপিএসসিৰ কমন থকা মানে বহুত ডাঙৰ কথা ন তো সেইকাৰণে কৈছো এপিএসসিৰ ইয়াতে কমন থাকিবই কিতাপখন বনোৱা তেনেকৈ গৈছে ইয়াতে যেনেকৈ মই টাইপ ওয়াইজ কৰাই আছো ন ইয়াতে কোৱেশ্চন বিলাকত এনেকুৱা টাইপ ওয়াইজ আছে তো সেইকাৰণে কৈছো যে মই কমন থকা যদি ইমান চিয়ৰ বুলি কৈ আছো ইয়াতে এনেকৈ টাইপ ওয়াইজ কোৱেশ্চন বিলাক তাত কভাৰ কৰা যেনেকৈ ইয়াতে টাইপ ওয়াইজ কোৱেশ্চন বিলাক আহি আছে ঠিক একেদৰে টাইপ ওয়াইজ কোৱেশ্চন তোমালোকে ইয়াতেও পাবা তো সেইকাৰণে যদি এইখন প্ৰেক্টিছ কৰিলে তেতিয়ালে কোনো চিন্তাৰ প্ৰয়োজন নাই অসমীয়া মিডিয়ামত লাগে ইংলিশ মিডিয়ামত লাগে জাস্ট মেনশন কৰিবা কাৰণ দুইটা মিডিয়ামতে কিতাপখন পাবা বৰ্তমানৰ কাৰণে এছামিছত এভেইলেবল আছে ইংলিশত লাগিলেও আমি এভেইল কৰি দিব পাৰি ঠিক আছে তো লৈ পেলাই এইখন প্ৰেক্টিছ কৰা সো তোমালোকৰ এক্সামত কোনো ধৰণৰ প্ৰবলেম নাহে নেক্সট আইছো এলসিএম আৰু এইচচিএফ ৰ ফালে ইয়াতেও তোমালোকে চাই লোৱা সকলো ইয়াতে কি টাইপৰ কোৱেশ্চন আছে ইয়াতে আমাৰ মেইনলি আছে ফৰ্মুলা বেসড ৰেশিও বেসড বেল ৰিংিং মুভিং ইন এ সাৰ্কুলাৰ পাথ ডিজিট বেসড মেজাৰমেন্ট বেসড লগতে স্পেশাল টাইপস পারফেক্ট স্কয়াৰ টাইপৰ কোৱেশ্চন আৰম্ভ কৰিছো একদম প্ৰথম কোৱেশ্চন হৈছে ফৰ্মুলা বেসড এতে কি কৈছে দা এলসিএম অফ টু নাম্বাৰ ইজ 4225 এন্ড দা এইচচিএফ ইজ 13 আমাক দুটা সংখ্যাৰ এলসিএম দিয়া আছে এইচচিএফ দিয়া আছে আমাক কৈছে যদি এটা সংখ্যা 169 হয় আনটো কিমান হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আমি সিম্পলি কি কৰিব লাগে আমি এটাই ফৰ্মুলা ইউজ কৰো হেতু হৈছিল এলসিএম ইনটু এইচচিএফ ইজ ইকুৱেল আছিল নাম্বাৰ দুটাৰ পূৰণফল product of their numbers মানে product of the numbers এটা ইয়াতে যদি চাও এলসিএম দিয়া আছে 4225 এইচচিএফ দিয়া আছে 13 লগতে 1 এটা সংখ্যা আমাক দিয়া আছে 169 আনটো সংখ্যা উলিয়াব দিছে এটা যদি 13 এৰে কাট কৰি দিও 13 বাৰ যাব দেন 13 ৰে যদি আকৌ এইটো কাটিবলৈ আহো 13 2 26 13 3 39 39 3 থাকি গল 32 হৈ গল 32 হলে 13 2 26 হৈ গল 13 5 65 325 হৈ গল তো আমি গম পাই যালো যে নিউ যেটো নাম্বার আছে আন যেটো নাম্বার আছে আন নাম্বাৰটো হৈ যাব 325 নেক্সট কোৱেশ্চন হলে আইছে এটো আমি ফৰ্মুলা বেস বুলি কওঁ কাৰণ ইয়াতে এটা ফৰ্মুলা আমি ইউজ কৰিছো ঠিক আছে এই কোৱেশ্চনটোক আমি কি বুলি কওঁ ফৰ্মুলা বেস নেক্সট কোৱেশ্চন হলে আইছে এটো এৰে কৈছে এলসিএম অফ টু নাম্বাৰ ইজ 96 দুটা নাম্বাৰৰ আমাক এলসিএম দিয়া আছে 96 লগতে আমাক সংখ্যাৰ দুটাৰ ৰেশিও দিয়া আছে আমাক কৈছে সংখ্যাৰ দুটাৰ ডিফাৰেন্স উলিওৱা এটা এটো আমি কওঁ ৰেশিও বেসড কোৱেশ্চন ইয়াতে লিখা আছে ন অনুপাতৰ লগত জড়িত প্ৰশ্ন অনুপাতৰ লগত জড়িত যেটো লসাগু গসাগুৰ প্ৰশ্ন আছে এইটো ক্ষেত্ৰত আমি এইটো বস্তু মনত ৰাখিব লাগে দুটা কনসেপ্ট এটা হৈছে অনুপাতৰ লগত যদি গসাগুটো পূৰণ কৰা হয় তেতিয়া হলে অৰিজিনাল সংখ্যা পোৱা যায় অনুপাতৰ লগত যদি গসাগু পূৰণ কৰা হয় প্ৰাৰম্ভিক সংখ্যা কেইটা পোৱা যায় এইটা হৈছে অৰিজিন নাম্বাৰ এইকেইটা কি হয় অৰিজিনাল নাম্বাৰ লগতে অনুপাতৰ লগত যদি গসাগুটো গোটেইকেইটা যদি একেলগে পূৰণ কৰা হয় তেতিয়া হলে লসাগুটো পোৱা যায় অৰ্থাৎ এলসিএম টোৰ সমান হয় 96 আমি যদি এটা কি কৰো ৰেশিও ইনটু এইচচিএফ ইকুৱেল এলসিএম পাই যাম এটা এখিনি সলভ কৰিবলৈ গলে লিখা 4 3 গুণ 12 12 8 গুণ 96 মানে h ইকুৱেল কিমান আহি গল এইচচিএফ ইকুৱেল আহি গল 8 যদি এইচচিএফ ইকুৱেল যদি 8 আহে তেতিয়ালে এই নাম্বাৰ দুটা কিমান হ'ব এটা নাম্বাৰ হৈ যাব 24 এটা নাম্বাৰ হৈ যাব 32 আৰু এই নাম্বাৰ দুটাৰ মাজত ডিফাৰেন্স কিমান হৈ যাব 8 হৈ যাব ডিফাৰেন্স অফ ফাইনাল আনসাৰ হৈ গল আমাৰ 8 নেক্সট কোৱেশ্চন হলে আইছো অপচন এ নেক্সট কোৱেশ্চন হলে আইছো এডু কোৱেশ্চন এটি কি কৈছে 3 ইলেক্ট্ৰনিক ডিভাইসেস মেক এ বিপ আফটাৰ এভৰি 48 সেকেন্ড ইয়াতে যদি চানো ইয়াতে কোৱেশ্চনটো আমাক বেল ৰিংিং বুলি কোৱা নাই কিন্তু মই ইয়াতে লিখিছিলো বেল ৰিংিং মই ইয়াতে কৈছিলো বেল ৰিংিং মানে ঘণ্টা বাজি থকাৰ প্ৰশ্ন মই কৈছিলো মুভিং ইন এ সাৰ্কুলাৰ পাথ ইয়াতে মিনিংটো এনেকুৱা হয় আমাক কয় যে কিবা পাৰ্টিকুলাৰ এটা সময়ৰ মুৰে মুৰে কিছুমান শব্দ হ'ব ওকে এটা এই তিনিটা সময় আমাক দিয়া আছে আমাক ইয়াৰে পৰা ক'ব কিমান সময়ৰ পিছত একেলগে বাজিব সিম্পলি ইয়াতে কি কৰিব লাগে এলসিএম ল'ব লাগে আমাক ক'ব যে তিনিজন মানুহে এটা নিৰ্দিষ্ট সময়ত এটা ঘূৰণীয়া পথাৰ এখনত দৌৰিব লাইক ফিল্ডত দৌৰিব গৈছে তো ইমান সময়ৰ পিছত এজন মানুহে কমপ্লিট কৰিব এটা ৰাউণ্ড আনজন মানুহে ইমান সময়ৰ পাছত আনজন মানুহে ইমান সময়ৰ পাছত তেনেকুৱা সময় দিয়া থাকিব আমাক ক'ব যে কিমান সময়ৰ পাছত ইহতে আকৌ একেটা জায়গাতে লগ হ'ব তেনেকুৱা ধৰণৰ যেতিয়া কোৱেশ্চন আহিব হেতুক আমি কওঁ মুভিং ইন এ সাৰ্কুলাৰ পাথ আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আমি কি কৰো আমি এলসিএম ল'ব লাগে ৰে ইয়াতেও হেতুৱে কথা হৈছে যে ইলেক্ট্ৰনিক ডিভাইস এটা বিপ কৰে বিপ মানে কি হয় আলটিমেটলি এটা সাউন্ড কৰিছে ন বেল ৰিংিংৰ নিচিনাই হ'ল তো ইয়াতে আমি কি কৰিম এলসিএম লম কাৰ এলসিএম লম এভৰি 48 সেকেন্ড এটা হৈছে 48 সেকেন্ড আৰু কি কৈছে 72 সেকেন্ড এটাই কৰে 72 সেকেন্ডৰ পাছত আৰু এটাই কৰে 108 সেকেন্ডৰ পাছত সাউন্ড কৰে এতিয়া আমাক কৈছে দে বিপ টুগেদাৰ এট 10 am কৈছে 10 বজাত হিহঁতে যদি একেলগে সাউন্ড কৰিছিল তেতিয়াহলে আৰু কিমান টাইমত কৰিব তো প্ৰথমতে হিহঁতৰ এলসিএম লৈ লোৱা যদি মই এলসিএম উলিয়াবলৈ যাও এলসিএম কিমান আহিব এৰে হৰণ কৰি চাচোন গোটেইখিনি 24 এৰে যাব নেকি গোটেইকেইটাকে নে নাযাব গোটেইকেইটাক তো নাযাব তো 12 ৰে যাব চাগে 12 4 48 12 6 72 12 9 108 আৰু কি বাহিৰে যাব না আৰু 2 ৰে যাব দুবাৰ গল তিনিবাৰ গল 9 থাকি গল দেন আকৌ 3 ৰে কাটি দিয়া এবাৰ 2 থাকি গল 1 থাকি গল 3 থাকি গল আৰু তো নাযায় আৰু হৰণ নাযায় আৰু এইটো হৈ গল এলসিএম মানে ইমান সেকেন্ডৰ পাছত ইহতে একেলগে বাজিব তো গোটেইখিনি ক্যালকুলেট কৰিলে কিমান আহিব 3 2 6 12 6 হলে 3
আমি গোটা সংখ্যাটা বনাব পাৰিলে ভাল আছিল 3 2 গুণ 6 6 2 গুণ 12 12 12 গুণ 140 144 * 3 কৰিলে 144 * 3 কৰিলে আহিব 2 আহি গল 42 42 একে 43 তো 43 432 সেকেন্ড মানে 432 সেকেন্ডৰ পাছত হেৰে একেলগে বাজিব এৰে 432 সেকেন্ডক যদি আমি মিনিটত কনভাৰ্ট কৰো কিমান হ'ব 432 সেকেন্ড মানে 6 ৰে হৰণ কৰা 6 7 গুণ 42 তো 7 মিনিট 42 হলে 7 মিনিট 12 সেকেন্ড 7 মিনিট 12 সেকেন্ডৰ পাছত একেলগে বাজিব ঠিক আছে মই কি কৰিছো 432 সেকেন্ডক মিনিটলৈকে কনভাৰ্ট কৰিছো তো দেখিলো যে 10টা বজাত যদি একেলগে বাজিছিল তেতিয়ালে 7 মিনিট 12 সেকেন্ড হলে কি হ'ব 10টা 7 হৈ গনে 12 সেকেন্ড 10টা 7 বাজি পেলাই 12 সেকেন্ডত কি হ'ব আকৌ হি গতিকেটা একেলগে বাজিব নেক্সট কোৱেশ্চন হলে আইছো এটো কোৱেশ্চন এটা কৈছে ফাইন্ড দ্য 3 ডিজিট স্মলেষ্ট নাম্বাৰ এন্ড লাৰ্জেষ্ট নাম্বাৰ আমাক তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো উলিয়াব দিছে আৰু তিনিটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যাটো উলিয়াব দিছে which is divisible by 2 বুলি কৈছে আৰু এটো আমি কও ডিজিট বেসড কোৱেশ্চন অংকৰ লগত জড়িত প্ৰশ্ন যেতিয়া এক্সামত অংকৰ লগত জড়িত প্ৰশ্নবিলাক আহে আমি কি কৰিব লাগে অংকৰ লগত জড়িত প্ৰশ্ন যদি এক্সামত আহে আমি এটা বস্তু মনত ৰাখো সিম্পলি কি কৰিম আমি সেই যিকেইটা সংখ্যা দিয়া আছে অংকৰ লগত জড়িত ন তো এলসিএম লৈ দিয়া অংকৰ লগত জড়িত প্ৰশ্ন মানে হৈছে এলসিএম আৰু ইয়াতে যদি 10 5 আৰু আসৰ এলসিএম লব লাগে যাও আমি দেখিম 40 আৰু যদি ইয়াতে এলসিএম আহিছে সেই এলসিএম তো আমি কি কৰিম সেই এলসিএম সংখ্যাটোৰ এতিয়া আমি মাল্টিপলস লব লাগে মানে এলসিএম সংখ্যাটোৰ লগত 40 ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰা যাতে তিনিটা অংকৰ সৰু সংখ্যাটো পাই যোৱা লগতে 40 সংখ্যাটোৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰি দিয়া যাতে তিনিটা অংকৰ ডাঙৰ সংখ্যাটো পাই যোৱা এৰে মই যদি 40 ৰ লগত 24 এটা পূৰণ কৰো মই পাই যাম 960 যিটো হৈছে তিনিটা অংকৰ সকলোকৈ ডাঙৰ সংখ্যা মই 40 ৰ লগত 3 এটা যদি পূৰণ কৰি দিও মই পাই যাম 120 যিটো হৈছে তিনিটা অংকৰ সৰু সংখ্যা কাৰণ চোৱা 40 ৰ লগত যদি 2 পূৰণ কৰা হয় কি পাম 40 পূৰণ 2 80 এইটো হৈছে তিনিটা অংকৰ সংখ্যাই নহয় এইটো 40 3 গুণে তিনিটা অংকৰ সংখ্যা ঠিক একেইদৰে মই যদি 40 ৰ লগত যদি 25 এটা পূৰণ কৰি দিও মই পাই যাম 1000 আৰু 1000 হৈছে চাৰিটা অংকৰ সংখ্যা আমাক চাৰিটা অংকৰ সংখ্যা উলিয়াব দিয়া নাই আমাক কি কৈছে তিনিটা অংকৰ সংখ্যা উলিওৱা আমাক কি কৈছে তিনিটা অংকৰ সৰু সংখ্যা উলিওৱা আৰু লগতে কৈছে তিনিটা অংকৰ ডাঙৰ সংখ্যাটো উলিওৱা তো সেই কাৰণে আমি কি কৰিছো এবাৰ 3 পূৰণ কৰিছো এতে তিনিটা অংকৰ একদম সৰুটো পাম তো 40 ৰ তিনিটা অংকৰ সকলোকৈ সৰু সংখ্যা এইটো হৈছে গুণিতক আৰু 40 ৰ তিনিটা অংকৰ সকলোকৈ ডাঙৰ এইটো হৈছে গুণিতক আৰু 40 যদি গুণিত হয় তেতিয়া হলে এই সংখ্যা গিটাৰে এই দুটা সংখ্যাক হৰণ যাব ক্লিয়াৰ নেক্সট কোৱেশ্চন হলে আইছো এডু কোৱেশ্চন এৰে কি কৈছে ফাইন্ড দ্য গ্ৰেটেষ্ট পসিবল ভ্যালু পসিবল লেন্থ which can be used to measure exactly the length ইমান আমাৰ এক্সামত এনেকুৱা লেন্থৰ কোৱেশ্চন দিব যেটো আমি মেজাৰমেন্ট ৰিলেটেড বুলি কও এনে আমাক জুখিব দিছে ন আমাক মেজাৰ কৰিব দিছে আৰু মেজাৰমেন্ট ৰিলেটেড মেজাৰ শব্দটো লিখিছা মেজাৰমেন্ট ৰিলেটেড কোৱেশ্চন যদি এক্সামত আহে সিম্পলি বেলে একো মনত ৰাখিব লগা নাই HCF উলিয়াব লাগে এৰে এই নাম্বাৰ কেইটাৰ যদি HCF উলিয়াবলৈ যাও এটা দেখিম প্ৰথমটো হৈছে 490 সেন্টিমিটাৰ 4 মিটাৰ আৰু 90 সেন্টিমিটাৰ একেলগে কি বুলি কম 490 এটা কম 385 সেন্টিমিটাৰ লগতে এটা কিমান আহিব লগতে লাষ্টৰটো আহিব আমাৰ 12 মিটাৰ আছে আৰু 95 মানে 1295 সেন্টিমিটাৰ তো এইগিটা হৈ গল আমাৰ ডিসটেন্স লেন্থ এৰে ইহতৰ যদি HCF উলিয়াব লাগে HCF যদি আমি ক্যালকুলেট কৰি উলিয়াবলৈ যাও হয়তো সকলে ফিল কৰিছে যে বহুত ডাঙৰ ডাঙৰ সংখ্যা তো আমি কি কৰিম আমি গতিখিনি ক্যালকুলেট কৰিব নাযাও আমি জাস্ট কি কৰিব লাগে এনেকুৱা সংখ্যা কেইটাৰ গ্যাপ উলিয়াব লাগে যে ডিফাৰেন্স কম এটা দেখিছো এই সংখ্যাৰ মাজত ডিফাৰেন্স কিমান 105 এটা সৰু সংখ্যা ন ডিফাৰেন্স তো গম পোৱাৰ পিছত আমি গম পাই গলো যে ইহতৰ HCF কিমান হ'ব ইহতৰ HCF হ'ব পাৰে হয়তো 105 হ'ব নহলে ইয়াৰে মাল্টিপল হ'ব ইয়াৰে ফ্যাক্টৰস হ'ব এটা ইয়াৰে যদি সনত 25 এৰে 105 হৰণ যাব নে নেযায় ফ্যাক্টৰ হ'ব লাগিব মই অলৰেডি কলো যে আমাৰ যেটো आंसर আহিব না হেতু 105 ৰ ফ্যাক্টৰ হ'ব লাগিব আৰু দেখিবা এই তিনিটা অপচনে এই তিনিটা সংখ্যাৰে 105 হৰণ নেযায় অকল 35 এৰে এইটো সংখ্যা হৰণ যাব অৰ্থাৎ 35 ৰ হে এইটো সংখ্যা কি হয় ফ্যাক্টৰ হয় আৰু যদি 35 ৰ ফ্যাক্টৰ হয় মানে এইটোৱে হৈ গল ইহতৰ HCF এনেকুৱা ধৰণৰ শৰ্ট ট্ৰিক বিলাক ইউজ কৰি আমি যেতিয়া সলভ কৰি আমাৰ কাৰণে বেছি ইজি হৈ পৰে নেক্সট কোৱেশ্চন হলে আইছো এটা কৈছে LCM and HCF of two number দুটা সংখ্যাৰ LCM দিয়া আছে আৰু HCF দিয়া আছে আমাক কি কৈছে ইটো sum of these two number is 75 সংখ্যাটা যোগফল দিয়া আছে এইটো আমি কও স্পেশাল টাইপৰ কোৱেশ্চন ইয়াতে আমি যদি বেসিক মেথড ইউজ কৰিবলৈ যাও এলজেব্ৰা ইউজ কৰিবলৈ যাও বহু বেছি দাম হ'ব ইয়াতে যদি আমি কও এটা সংখ্যা x তেতিয়ালে আনটো সংখ্যা হ'ব 75 - x আৰু সংখ্যাটা যোগফল 75 ন এৰে এই সংখ্যাটা পূৰণফল সমান যদি আমি এনেকৈ কৰিব যাও 90 * 15 তেতিয়ালে এইটো কোৱেশ্চন হৈছে আৰু आंसर আহিবলৈ বহুত টাইম লাগিব কিন্তু আমি ইয়াতে কি কৰিম আমি এনেকুৱা এটা টেকনিক ইউজ কৰিম যে যেটো HCF হয় ন LCM হয় ন 90 LCM তোক আমি তিনিটা সংখ্যাৰ সৈতে ব্ৰেকডাউন কৰিব লাগে এটা হৈছে HCF এটা হৈছে HCF আৰু দুটা হৈছে কো প্ৰাইম নাম্বাৰ দুটা কি হয় কো প্ৰাইম নাম্বাৰ এটা ইয়াতে যদি চাও 90 তোক মই যদি HCF পূৰণ সামথিং বুলি যদি লিখা লাগে মই কেনেকৈ লিখিম 15 পূৰণ 6 লিখিব পাৰিম
15 লগত 6 পূৰণ কৰিলে 90 আহিব এটা এই 6 টো আকৌ এনেকুৱা দুটা সংখ্যা ভাঙিব লাগে যি দুটা কো প্ৰাইম নাম্বাৰ আৰু কো প্ৰাইম নাম্বাৰ কি হয় 2 আৰু 3 হয়নে সকলোৱে জানা 2 আৰু 3 কি হয় 2 আৰু 3 হৈছে কো প্ৰাইম নাম্বাৰ যদি 2 আৰু 3 কো প্ৰাইম নাম্বাৰ হয় আমি ইয়াতে এনেকৈ লিখিব পাৰিম নে 2 আৰু 3 আৰু এনেকৈ ব্ৰেক ডাউন কৰি দিলো 6 টো তো ফাইনালি আমি দেখিলো আমি ইয়াতে এনেকুৱা এটা ষ্ট্ৰাকচাৰ লিখিছো LCM যেটো আছিল LCM টোক আমি কেনেকৈ লিখিছো HCF ইনটু কো প্ৰাইম নাম্বাৰ আৰু ইয়াতে দেখিবা যদি মই 15 লগত 2 টো পূৰণ কৰি দিও তেতিয়া হলে আমি এটা সংখ্যা পাই যাম 30 15 লগত 3 টো পূৰণ কৰিলে এটা সংখ্যা পাই যাম 45 মানে এই দুটাই হৈছে আমাৰ অৰিজিনেল নাম্বাৰ আৰু এই নাম্বাৰ দুটাক যদি যোগ কৰো যোগ কৰিলে দেখিবা 75 আমাৰ आंसर আহিব যোগফল সৰি এই দুটা সংখ্যাক যদি আমি যোগ কৰি দিও হেতৰ যোগফল কিমান আহিব 75 যেটো মই কোৱেশ্চনত কৈ দিছিলে যে সংখ্যাৰ যোগফল 75 আৰু আমাৰ উলিয়া পৰিছে গ্ৰেটাৰ নাম্বাৰ কোনটো হ'ব 45 হৈ যাব ফাইনাল आंसर তো एग्जामত তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে যদি এইটো মেথডত কৰিব যোৱা তেতিয়া হলে টাইম ওয়েষ্ট আমি কি কৰো আমি এনেকৈ মনত ৰাখো যে LCM হৈছে এটা এনেকুৱা সংখ্যা যিটোৰ ভিতৰত HCF থাকে আৰু লগতে দুটা ফেক্টৰ থাকে HCF * 2 ফেক্টৰস তো HCF ৰ লগত 2 ফেক্টৰস মানে 15 ৰ লগত এনেকুৱা কিবা এটা পূৰণ কৰা যাতে 90 হয় 6 টো কেনেকুৱা দুটা সংখ্যা পূৰণ কৰা যাতে ইহত দুটা কো প্ৰাইম নাম্বাৰ হয় 2 and 3 কো প্ৰাইম হয়নে 2 and 3 আৰু বেলে সংখ্যাৰে হৰণ নাযায় নেক্সট কোৱেশ্চন হলে আইছো এটো কোৱেশ্চন এটা কি কৈছে ফাইন্ড দ্য লিষ্ট পাৰফেক্ট স্কয়াৰ নাম্বাৰ which is divisible by 10 12 and 15 আমাক কৈছে 10 12 আৰু 15 ৰে হৰণ কৰিব পৰা সকলোতকৈ সৰু পাৰফেক্ট স্কয়াৰ নাম্বাৰ যেটা পাৰফেক্ট স্কয়াৰ নাম্বাৰ বুলি কয় ন তেতিয়া হলে তোমালোকে এই মেথডটো ইউজ কৰিব লাগে হৰণ কৰি পেলাই LCM উলিয়াব লাগে লিষ্ট নাম্বাৰ বুলি কৈছে ন লিষ্ট বুলি কৈছে মানে সদায় LCM এ হ'ব যদি মই হৰণ কৰিবলৈ যাম দেখিম 2 5 গুণ 10 2 6 গুণ 12 2 এ 15 না যায় পাছেৰে চাইছো পাছেৰে যাব এটো এবাৰ পাছেৰে যাব এটো না যায় 5 3 গুণ 15 তিনি আকৌ এটো চেক কৰিছো এবাৰ গল 3 2 গুণ 6 3 গুণ 3 আৰু তো না যায় এটা এতে তোমালোকে দেখিবা 2 এটা ইয়াতেও আছে 2 এটা ইয়াতেও আছে মানে আমি যদি এখিনি পূৰণ কৰি পেলাই চাও ন এটো এনেকুৱা হ'ব 2 * 2 * 3 * 5 এটা ইয়াতে তোমালোকে দেখিবা যদি এই সংখ্যাটো যদি পারফেক্ট স্কয়ার নাম্বার হ'ব লাগে তেতিয়ালে ইয়াতে সব সংখ্যা ডাবল থাকিব লাগিব যেনেকৈ 2 দুটা আছে ন ঠিক তেনেদৰে 5 ও দুটা থাকিব লাগিব ঠিক তেনেদৰে 3 ও দুটা থাকিব লাগিব তেতিয়াহে এটো এটা পারফেক্ট স্কয়ার নাম্বার হ'ব মানে আমি কি কৰিব লাগিব আমি এক্সট্ৰা কৈ ইয়াতে 5 আৰু 3 এটা পূৰণ কৰিব লাগিব কৰাৰ পাছত এতিয়া এই যেটো সংখ্যা মই লিখিছো মই কি কৰিছো 2 দুটা আছিল তো মই এখানে এক্সট্ৰা কৈ 2 লিখা নাই 3 এটা আছিল কাৰণে মই এক্সট্ৰা কৈ এটা 3 লিখিছো 5 এটা আছিল কাৰণে এক্সট্ৰা কৈ এটা 5 লিখিছো আৰু এতিয়া এইখিনি পূৰণ কৰিলে আমি যেটো সংখ্যা পাম হেইটোই হৈছে এটা পারফেক্ট স্কয়ার নাম্বার লিষ্ট পারফেক্ট স্কয়ার নাম্বার সকলোতকৈ সৰু এইটোৱে সংখ্যা পূৰণ কৰিলে দেখিবা 5 5 গুণ 25 25 2 গুণ 50 50 3 গুণ 150 150 3 গুণ 450 450 2 গুণ 900 এটা এইটো পূৰণ কৰাৰ অলপমান টেকনিক হয় ঠিক আছে তোমালোকে যদি সিৰিয়ালি কৰিলা হয়তো প্ৰবলেম হলহেতেন 2 গুণ 4 4 5 গুণ 20 20 5 গুণ 100 100 3 গুণ 300 300 3 গুণ 900 এইটো বাৰু মিলি আছে এনেকৈ কৰিব পাৰিলাহেতেন কিন্তু কেতিয়াবা কি হয় কনফিউজন আহে তো সেইকাৰণে অকমান মিলাই পেলাই ক্যালকুলেশন কৰিব লাগে নেক্সট কোৱেশ্চন হলে আইছো এটো কোৱেশ্চন খতমে হৈ গল তো ইয়াতে আমাৰ LCM HCF আৰু লগত নাম্বাৰ সিস্টেম দুটা চেপ্টাৰ কমপ্লিট হ'ল এনেকৈ আমি আৰু বাকি চেপ্টাৰ কিটা কৰি মই ৰিকুৱেষ্ট কৰো সকলোৱে এই ক্লাছ কিটা হয়তো ভিজিট কৰা এটলিষ্ট এই ক্লাছ কিটা চোৱা এই ক্লাছ কিটা যিগৰা কোৱেশ্চন কৰাইছো গোটেইকেইটা ভালদৰে মন কৰা যদি কাৰোবাৰ বহুত বেছি কনফিউজন হয় হয়তো বুজি নাপাও আৰু কাৰণ আজিৰ এই ক্লাছৰ আমি এক্সামৰ আগমুহূৰ্তত প্ৰেক্টিছ কৰি আছো তো ইয়াতে মই বহুত বেছি ডিটেইলটো যেটা এক্সপ্লেইন কৰা নাই যদি যি সকলে বেটছত জয়েন কৰিছিলে সিহঁতে বুজি পাইছে সিহঁতে তাতে বেটছত মই অলৰেডি এইখিনি বস্তু বহুত ডিটেইলছত এক্সপ্লেইন কৰিছো এতিয়া যদিও তুমি বেটছ জয়েন কৰি নাছিলা যদিও তুমি একত নাছিলা স্টিল তোমালোকে মোক সুধিব পাৰা তোমালোকে টেলিগ্ৰামত সাৰ্চ কৰিবা ম্যাথছ বাই নিৰ্মল স্যাৰ টেলিগ্ৰামত তোমালোকে পাই যাবা টেলিগ্ৰামত ম্যাথছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিবা গৈ পেলাই তাতেই তোমালোকে মোক জনাব পাৰিবা তোমালোকৰ ডাউটছ ফিলা ওকে আৰু লগতে যদি তোমালোকে ভাবিছা যে ঠিকই আছে বুজি পাইছো আৰু লাগে কোৱেশ্চন প্ৰেক্টিছ কৰিব লাগে ফুল কনফিডেন্স থাকিব লাগে যাতে এক্সামত একো ভয় নাথাকে তেতিয়ালে নিশ্চয় তোমালোকে ক্যাপসুলখন লৈ পেলাই এতিয়াৰ পৰা প্ৰেক্টিছ কৰা তোমালোকে 5 দিন 6 দিনৰ ভিতৰত গোটেইখিনি কমপ্লিট কৰিব পাৰিবা আৰু লগতে ইয়াতে যি 4টা মই ভিডিও দিম বুলি ক'লো এই 4টা ভিডিও কেতিয়াও নেৰিবা এই 4টা চাই যাবা 100টা কোৱেশ্চন চাই যোৱা মই কথা দিছো ইয়াৰে পৰা এটলিষ্ট পাছিং মাৰ্কটো মই ইয়াৰে পৰা দিম পাছিং মাৰ্ক ইন দা সেন্স কি কৈছো 70 মাৰ্ক ঠিক আছে 67 মাৰ্ককে ইয়াৰ পৰা পাই যাবা বাকিখিনি তোমালোকৰ ওপৰত হ'ব তোমালোকে কেনেকুৱা ৰিজাল্ট দেখুৱা লগ পাম হ'লগা অন্য ক্লাছৰ আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ